এই বন্ধুসকল আজি যিহেতুকে উৰুকা ঠিক আছে আৰু উৰুকাৰ কাৰণে এতিয়া মই যাব ওলাইছোঁ বজাৰত আৰু উৰুকাৰ বজাৰত কি কি ওলাইছে আপোনালোক সম্পূৰ্ণ দেখুৱাম ভিডিঅ'টো ভালদৰে চাব আজি অকল মাছ মাংস হাঁহ কুকুৰা এইবিলাকে ওলাব চব্জি তব্জি অলপ কম পৰিমাণে ওলাব মই একো বজাৰ কৰা নাই তথাপি আজি মিঠাই চিঠাই নিওঁ আৰু ৰাতিপুৱা এই 3টা নাৰিকল আচ্ছা এই 3টা হ'লেই হ'ব 3টা মানুহ 3টা নাৰিকল পিঠা বেছি নিবৰো 1.5 কেজি চাউলৰ গুড়া শুনিম আৰু 1টা নাৰিকলৰ লাড়ু বুৰিম 1টা নাৰিকলৰ মানে সেই আৰু পিঠা বেছি নহয় অলপ অলপ আৰু চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণভাৱে কোনো স্কিপ নকৰিব যে আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব এণ্ড ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিব এনেকুৱা নতুন নতুন সৰু সৰু মিনি ব্লগ পাই থাকিব আহি পাই গ'লোঁ বন্ধুসকল বজাৰ ঠিক আছে আৰু বজাৰৰ এইখিনি ষ্টাৰ্টিং হয় ইয়াৰ পৰা চব্জি তব্জি অলপ চলপ ওলাইছে বাৰু নলগাও নহয় আৰু যিহেতুকে সকলোকে বস্তু লাগে তাৰ কাৰণে ওলাইছে আৰু হাঁহ কুকুৰা মাছ এইবিলাক আপোনালোকে চাই থাকক সম্পূৰ্ণভাৱে ভিডিঅ'টো আৰু মানুহ কিমান হৈছে চাওকচোন বন্ধুসকল আৰু কিমান মানুহ হৈছে চাই লওক সভাৰ নিচিনা মানুহ হৈছে আৰু মাছ চাওক মাছ বিভিন্ন ধৰণৰ মাছ চিতল ৰৌ ভকুৱা কমন কাঠ এইবিলাক সকলো বস্তু ওলাইছে আৰু ভিডিঅ'টো কোনো স্কিপ নকৰিব সম্পূৰ্ণভাৱে ভিডিঅ'টো চাব ভালদৰে চাই কেনে কমেণ্ট এটা কৰি জনাব নাপাহৰিব দেই বন্ধুসকল আহিলোঁ চব্জি বজাৰত ঠিক আছে চব্জিৰ এনেকুৱা দাম তথাপিও ৰহুন এক পোৱা কিনিলোঁ 80 টকা লৈছে মাথা বেয়া হৈ নাযাব আৰু বিহুৰ টাইমত এনেকুৱা বস্তুৰ দাম কৰি লৈছে মানে নিজৰভাৱে এইখিনি চব্জি বজাৰ আহি পাই গ'লোঁ ঘৰ বন্ধুসকল বজাৰৰ পৰা আহিলোঁ ঠিক আছে আৰু বৰ বিশেষ বজাৰ অনা নাই যিহেতুকে আমি 3জনেই মানুহ তাৰ কাৰণে কম বজাৰে আনিছোঁ আপোনালোকক কি কি বস্তু আনিছোঁ দেখাই আছোঁ চাব আৰু তুমি তোমাক কৈছো না কি আনিব লাগে পিঁয়াজ আনিছো তাৰপিছত আলু আদা ৰচুন আকৌ মাংস আনিছো ইফালে ধনিয়া ইফালে মিঠাই এইখিনিয়ে বস্তু আনো আৰু মুনুৰ লাগি খোৱা বস্তু আনিব খুজিছিলোঁ পাহৰি গ'লোঁ তাই মোক কি আনিছো তেল হয় নেকি ভিডিঅ'বিলাক পাৰিলে প্লিজ শ্বেয়াৰ কৰি দিব বস্তু এইখিনিয়ে দেই আৰু বজাৰখন চাব দেই সম্পূৰ্ণকৈ আপোনালোক সম্পূৰ্ণভাৱে বজাৰখন দেখুৱাইছোঁ চাব ভালদৰে ভিডিঅ'টো ভাল লাগিলে প্লিজ শ্বেয়াৰ কৰি দিব নাপাহৰিব দেই বন্ধুসকল বজাৰৰ পৰা আনিছিলোঁ মই বনি চাউল ঠিক আছে 7 কেজি আৰু মানুহবিলাকক কওঁ যোনবিলাক ঘৰৰ পৰা চাউল তাউল বেচে সেইবিলাকক কওঁ এনেকুৱা মানুহক চুক্ৰামি কৰিব নালাগে ঠিক আছে আৰু এতিয়া পিঠা উঠানো নুঠা গম নাপাওঁ সেই বনি চাউলত জহা চাউল মিক্স কৰিছে আৰু পিঠা বা উঠানো নুঠা ক'ব নোৱাৰোঁ নুঠিলে আপোনালোকে দেখা পাবি এতিয়া চাহ গুড়া খুন্দি চাই লওঁ আমাৰ ডাঙৰ বাইদেউ নিছে 5 কেজি আৰু মই আনিছোঁ 2 কেজি মানুহ এনেকুৱা চুক্ৰামি কৰিব নালাগে আৰু সেই বুঢ়াক যদি লগ পাওঁ মই 19 চকত যদি পিঠা নুঠে ফালাটো ফিক্সে সেই বুঢ়াক মই দিনত খাবৰ কাৰণে আনিছিলোঁ অলপ গাহৰি ঠিক আছে আৰু ৰাতি খাবৰ কাৰণে আনিছোঁ ব্ৰইলাৰ এতিয়া মই বনাই আছোঁ ৰাতিখিনি কইনাই বনাব মই নবনাওঁ হালকা পিঠা চিঠা বনাব ৰাতিখিনি মই বনাওঁ আৰু ৰাতি যাম আমি খাব নাম ঠিক আছে কইনা মই নবুকাই যেতিয়া যাম গতিকে 3টাই আছোঁ মানুহ ভেলাঘৰত যাম ৰাতি খাব আৰু নেক্সট দিনাখনে খাম আকৌ বস্তুখিনি বনাই থৈ দিম ব্ৰইলাৰ আনিছোঁ 1 কিলো আৰু গাহৰি আনিছোঁ 800 মান গাহৰি আনিছোঁ চাই দিব ভিডিঅ'টো পাৰিলে প্লিজ আৰু আমি ডাঙৰ ভেলাঘৰ বনাইছোঁ ঠিক আছে আৰু ৰাতিপুৱা গা ধুই উঠি পুৱাবৰ কাৰণে এটা পুঁজি বনাওঁ মোৰ লগত আছে পল্লৱ আৰু মই এইটো ৰাতিপুৱা গা ধুবৰ কাৰণে পুঁজি গা ধুই উঠি
পুৱাম পুঁজি পুৱাই উঠি আৰু মন্দিৰ চন্দিৰ যাম আৰু সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ আকৌ। তোৰ ঘৰত আছে হেৰি খেৰ ঠিক আছে, খেৰ ভাল খেৰ নহয় বাৰু, বেয়া খেৰ এই বস্তিত আছে, বস্তিৰ পৰা অলপমান খেৰ লৈ যাওঁ, আকৌ এটা লুৰা কৰিম আমি, ৰছী বনাম ডাঙৰ ডাঙৰকৈ, ৰছী বনাই এইপে বেয়া খেৰ মানে এইবিলাক ভালে দেখো, বহুত ডাঙৰ বন্ধুসকল, আমি মানুহকেইটাও বহুত ডাঙৰ এইটো কিমান ডাঙৰ পুঁজি, আমি এই তিনিটাই বনাম আৰু ভেলাঘৰ হৈ গ'ল সম্পূৰ্ণ ঠিক আছে, ভেলাঘৰ মানে পুঁজি, আৰু পুঁজিটো বনোৱা সম্পূৰ্ণ হৈ গ'ল। ৰাতিপুৱা পুৱাম, মোৰ সহায়কাৰী মোৰ সৰুৰপা মোৰ লগত আছে, আপোনালোকে আহিব ৰাতিপুৱা পুৱাবৰ কাৰণে দেই। আকৌ লগ পাম নেক্সট টপিকত, বাই বাই। আজিৰ ব্লগটো এইখিনিয়ে আছিল, আৰু ৰাতি ক'ত কি কৰে সেইবিলাক নেদেখাওঁ আৰু, ভিডিঅ'টো বহুত লং হৈছে, তাৰ কাৰণে এইখিনিতে সমাপ্ত আজিৰ ভিডিঅ'টো।